নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা এখন বিশেষ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছো যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকে PM কিষাণ আঁচনিত নতুনকৈ আবেদন কৰিছে সেইসকল কৃষকে অতি শীঘ্ৰে কৰিব লাগিব এই তিনিখন গুৰুত্বপূৰ্ণ কাম। অন্যথা PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000 কোটি টকা সেইসকল কৃষকৰ বেংক একাউণ্টত নোসোমাব। তো কোনবোৰ কৃষকে কি কাম কৰিব লাগিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000 কোটি টকা পাব বিচাৰে সেইসকল কৃষকে এই তিনিখন কাম কৰিব লাগিব। প্ৰথমটো কাম হ'ল PM কিষাণ আঁচনিৰ EKYC। তো যিসকল কৃষকে EKYCৰ কাম কৰা নাই সেইসকল কৃষকে অতি শীঘ্ৰে নিজৰ অঞ্চলত CSC চেণ্টাৰত গৈ ভিজিট কৰিব লাগিব আৰু EKYC সম্পন্ন কৰিব লাগিব। 2 নম্বৰ কামটো হ'ল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক। তো যিসকল কৃষকে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকল কৃষকে অতি শীঘ্ৰে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। 3 নম্বৰ কামটো হ'ল PM কিষাণ আঁচনিৰ লেণ্ড সিডিং। এই তিনিখন কাম অতি সোনকালে কৰিব লাগিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা এখন বিশেষ আঁচনিলৈ। অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰিছে CM ফ্লাইট আঁচনি। এইখন আঁচনিৰ জৰিয়তে অসমৰ হাজাৰ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব পাৰিব প্ৰশিক্ষণ। এইখন আঁচনিৰ জৰিয়তে অসম চৰকাৰে অসমৰ যুৱক যুৱতীসকলক জাপানত কৰ্মসংস্থাপন প্ৰদানৰ বাবে প্ৰদান কৰিব প্ৰশিক্ষণ। প্ৰথম পৰ্যায়ত 50,000 যুৱক যুৱতীক এইখন আঁচনিত সামৰি ল'ব। সামৰি লোৱাৰ পিছত জাপানী ভাষাৰ প্ৰশিক্ষণ আৰু কৰ্মসংস্থাপনৰ বাবে সকলো প্ৰশিক্ষণ অসম চৰকাৰে প্ৰদান কৰিব। তো যিসকলে যুৱক যুৱতীয়ে CM ফ্লাইট আঁচনিত আবেদন কৰিব বিচাৰে সেইসকলে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো